অনুসূচিত জাতিৰ লোকসকল মিয়া নোহোৱা সত্ত্বেও কষ্ট দি আছে হিমন্ত বিশ্ব শৰ্মাই। যে মিয়াৰ লগতে আমাৰ অনুসূচিত জাতিৰ মানুহখিনিকো তেওঁ বহুত কষ্ট দিছে। অনুসূচিত জাতিটোৰ নিজৰেই এবুৰি সমস্যা। অনুসূচিত জাতিৰে এবুৰি সমস্যা আছে। মাটি ভেটি গৰাখহনীয়া যাতায়াত ভুৱা প্ৰমাণপত্ৰ আদিৰ সমস্যা। অনুসূচিত জাতিৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সকলো অধিকাৰ নিষেধ। গতিকে শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাই কোনো মিয়া খেদা আন্দোলন কৰা নাই। মিয়া যদি খেদে অসমৰ বাহিৰ কৰি খেদক, অসমৰ ভিতৰতে খেদা খেদি কাৰবাৰটোত নাই, এনেকৈ মন্তব্য দিলে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয়াই। কিছু দুষ্কৃতিকাৰীয়ে শিৱসাগৰ জিলাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বেনাৰ পোষ্টাৰ ব্যৱহাৰ কৰি মিয়া বিৰোধী কিছুমান শ্লোগান বা কিছুমান কথা তেওঁলোকে সমাজৰ আগত দাঙি ধৰে। ঘটনাক্ৰমে কালি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ এখন কাৰ্যনিৰ্বাহক সভা আছিল গোলাঘাট জিলাত। তাতে আমাৰ শিৱসাগৰ কেন্দ্ৰীয় কমিটিৰ সদস্য সভাপতি সম্পাদক, শিৱসাগৰ জিলাৰ সদস্য সভাপতি সম্পাদক গোলাঘাট জিলাত কাৰ্যনিৰ্বাহক সভাত ব্যস্ত থকাৰ সময়তে শিৱসাগৰ জিলাত কিছু দুষ্কৃতিকাৰীয়ে আমাৰ অনুসূচিত জাতিৰ বেনাৰ পোষ্টাৰ ব্যৱহাৰ কৰি কিছুমান মিয়া বিৰোধী শ্লোগান দিয়ে। আমাৰ এই শ্লোগানবোৰত আপত্তি আছে, কিয়নো আমাৰ অনুসূচিত জাতিৰে এবুৰি সমস্যা আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া বিৰোধী কিছুমান তুলুঙা মন্তব্য কৰে, সেইবোৰৰ ওপৰত তেওঁলোকে মুখ্যমন্ত্ৰীৰ তৈলমৰ্দন কৰিবলৈ কিছুমান শ্লোগান তেওঁলোকে দাঙি ধৰে। আমি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি তেওঁক এটা কথাই ক'ব বিচাৰোঁ যে মিয়াৰ লগতে আমাৰ অনুসূচিত জাতিৰ মানুহখিনিকো তেওঁ বহুত কষ্ট দিছে। আমাৰ এবুৰি সমস্যা আছে, যেনে ধৰক আমাৰ ভূমি পট্টাৰ সমস্যা, যেনে ধৰক আমাৰ ভুৱা প্ৰমাণপত্ৰৰ সমস্যা। আমি এজাহাৰখন দিছোঁ। আমি স্বয়ম্ভূ নেতা নিজকে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক বুলি চিনাকি দিয়া মৃদুল দাসৰ বিৰুদ্ধে। তেওঁ আমাৰ বেনাৰ পোষ্টাৰ ব্যৱহাৰ কৰি আমাৰ অনুসূচিত জাতিৰ মান সন্মান লাঘৱ কৰিছে। মিয়া বিৰোধী শ্লোগান দিয়াত আমাৰ কোনো অনুসূচিত ছাত্ৰ সন্থাৰ ফালৰ পৰা হাত নাই, কিয়নো এইটো এটা চৰকাৰী প্ৰক্ৰিয়া হয়। বিদেশী বা মিয়া চিনাক্তকৰণটো এটা প্ৰশাসনিক বা চৰকাৰী পদ্ধতিৰে হয়, আৰু এনেকৈ তুলুঙা মন্তব্য কৰা আমাৰ কোনো অনুসূচিত ছাত্ৰ সন্থাৰ হাত নাই। ইয়াৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছোঁ মৃদুল দাসৰ বিৰুদ্ধে, যিহেতু তেওঁ আমাৰ বেনাৰ পোষ্টাৰ ব্যৱহাৰ কৰি আমাৰ অনুসূচিত জাতিৰ যিখিনি মানে সন্মান লাঘৱ কৰিছে। শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট, N24 আছাম।